हेलो हाय नमस्कार एंड वेलकम टू माय न्यू यूट्यूब चैनल। আমি আজি এটা ভিডিঅ' বনাবলৈ যাই আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এইটো আমাৰ নিউ ব্লগ। এতিয়া আমি আহিছোঁ বৌৰী সত্ৰলৈ, শ্ৰী শ্ৰী শিৱশ্ৰম বৌৰী সত্ৰ। এতিয়া বলক মন্দিৰৰ ভিতৰে এতিয়া সন্ধিয়া টাইম কাৰণে বন্ধ কৰি দিছে, তালা চালা মাৰি থৈ দিছে। ভিতৰে চাকি জ্বলি আছে, ভিতৰৰ গেটখন বন্ধ আছে। বলক এতিয়া আপোনালোক আমি পাৰ্কখন দেখোঁ। পাৰ্কখন এতিয়ালৈকে আপোনালোকক আমি এতিয়া দেখুৱাই আছোঁ, চাই থাকক। দেখুৱালোঁ আপোনালোকক পাৰ্কখন, আৰু বহুত দেখুৱাবলগীয়া আছে বৌৰীত। আপোনালোকৰ শ্ৰী শ্ৰী হৰিদেৱৰ মন্দিৰ আছে, তাতো যাম এদিন। এডাল গাছ চাবলৈ যাম, যি গাছডাল ইয়াত বহুতে আছে। ইয়াত নদীৰ মথাউৰি খহনীয়াৰ বাবে গাছডালে বহুত অংশ ৰাখি থৈ দিছে। বহুত দূৰলৈ আছিল মাটি, এতিয়া হৈয়ে গাছডালৰ কাষ পাইছে আৰু। বলক এতিয়া গাছডাল তো এতিয়া আমি গাছডাল পামেই, এতিয়া ওচৰতে আছোঁ বহুত। এতিয়া আমি গৈ আছোঁ, মথাউৰি নাই সেইকাৰণে। তো অলপমান আপোনালোকে কেমেৰাটো লৈ থাকিব পাৰে, তাৰ কাৰণে বেয়া নাপাব। গাছডাল চাবলৈ এয়া আমি আহি পালোঁ গাছডাল। বিশেষকৈ এইডাল গাছ বহুত পুৰণি হয়। ইয়াৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিটোৰ এইখিনি গাছডালে ৰাখি আছে। গাছডাল এয়া মোৰ পিছপিনে দেখিছে আপোনালোকে, এইডাল বহুত পুৰণি গছ হয়। এতিয়া মোটামুটি আপোনালোকে মথাউৰিৰ আধা অংশ নদী উটুৱাই নিলে, তথাপিতো এই গাছডালে ৰাখি আছে এইখিনি জেগা। আমাৰ ভিডিঅ'টো খতম হ'ল। যদি আপোনালোকে যদি ভিডিঅ'টো ভাল পায় চাই, তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আজিলৈ বাই বাই। এতিয়া আমি ঘৰলৈ যাই থাকোঁ।